বন্ধু এইটোৱেই হ'ল মাদল আৰু এই মাদলৰ তালে তালে লালপাৰী বগাচাৰী পৰিধান কৰা যুৱতীসকলে ঝুমুৰ নৃত্য পৰিৱেশন কৰিব চাম বলো এতিয়া নমস্কাৰ সকলোকে আমাৰ বাপুতি হাহুন ৰঙালী বিহুৰ বহুত আন্তৰিক শুভকামনা জনালো আজি 7 বিহুৰ তৃতীয়টো বিহু মানে গোসাই বিহু আজি গাঁৱৰ নামঘৰত বা গাঁৱৰ মন্দিৰত সমূহীয়াভাৱে সকলোৱে সেৱা প্ৰাৰ্থনা কৰিব নিজৰ জীৱনটো যাতে নিজৰ লগতে পৰিয়ালৰ সকলোৰে যাতে এই নতুন বছৰটো ভালে কুশলে যায় তাৰে প্ৰাৰ্থনা কৰিব আৰু এতিয়া গৈ আছো মুকলি বিহু চাবৰ কাৰণে আমাৰ ঘৰৰ ওচৰতে আমিন গাঁৱত মুকলি বিহুৰ আয়োজন কৰা হৈছে আজি আৰু মোৰ লগতে এফালে ধুনু যাবলৈ ওলাইছে আৰু এফালে মানুহজনী যাব এতিয়া আমি সকলোৱে মুকলি বিহু চাবলৈ গৈ আছো বলক আৰু এতিয়া এই বেটাৰী গাড়ীখনত উঠি লৈছো আৰু বেটাৰী গাড়ীখনৰে এতিয়া গৈ আছো আমিনগাঁও বজাৰলৈকে আমাৰ ধুনুজনী কিন্তু এনেকৈ গাড়ীত বহিবলৈ খুবেই ভাল পায় খিৰিকীৰ ওচৰৰ সিটখন পালেতো কথাই নাই খুবেই আনন্দিত এইফালে যদি চাই এইখন হ'ল আমিনগাঁও বজাৰ আৰু আমিনগাঁও বজাৰৰ ঠিক সন্মুখতে এইখন ফিল্ড আৰু এইখন ফিল্ডতে মুকলি বিহুৰ আয়োজন কৰা হৈছে আৰু এইফালে চাওক ইমান ধুনীয়াকৈ গামোচাৰে সজাইছে ঠাইখিনি আৰু আগৰ ফালে যদি চাই মুকলি বিহুৰ কাৰণে ঠাইখিনি সম্পূৰ্ণৰূপে সজাইছে আৰু মোৰ পিছফালে এইফালে শৰাইঘাট দলং আৰু দলংটোৰ একেবাৰে ওচৰতে মন্দিৰ আৰু ইতিমধ্যে পূজা চলি আছে ৰ'ব আপোনালোক হয়তো আচৰিত হৈছে যে মই মুকলি বিহু দেখুৱাবলৈ আনিছিলোঁ আৰু হঠাতে এনেকৈ পূজাত আহি গ'লোঁ মানে মুকলি বিহু এতিয়াও তাত আৰম্ভ হোৱা নাই আৰু সেয়ে এই মুকলি বিহুৰ ওচৰতে এতিয়া এইটো ঋতুত মানে এইটো মাহত এখন খুবেই বিশেষ পূজা আৰম্ভ হয় আৰু ইয়াতে প্ৰতি বছৰে হয় সেইকাৰণে এই পূজাখন চাব আহিলোঁ আৰু দৰ্শন কৰিবলৈ আহিলোঁ আৰু এই পূজাখনৰ বিষয়ে আপোনালোকক অলপ কম বুলি ভাবিছোঁ এই ভিডিঅ'টোৰ যোগেদি মানে আমি শৰৎকালত যিটো দুৰ্গা পূজা পালন কৰোঁ এইটো মাহতে মানে বহাগ মাহতো তেনেকুৱা ৰীতি নীতি মানে সম্পূৰ্ণ শৰৎকালত পালন কৰা দুৰ্গা পূজাটোৰ দৰেই এই সময়তো এখন পূজা পালন কৰা হয় আৰু সেই পূজাটোৰ নামে হ'ল বাসন্তী পূজা আৰু এতিয়া মই আহিছোঁ বাসন্তী পূজাত আৰু ইয়াতে প্ৰতি বছৰে এই বসন্তকালত দুৰ্গা পূজা হয় মানে বাসন্তী পূজা হয় আৰু আজি মোৰ লগত এফালে সীমান্ত আহিছে সীমান্ত কেনেকুৱা লাগিছে ভাল লাগিছে যোৱাবাৰো হৈছে এইবাৰ অলপ বেলেগ দেখিছোঁ ভাল লাগিছে যোৱাবাৰো মানে প্ৰতি বছৰে ইয়াতে আহোঁ আৰু আহি খুবেই ভাল লাগে শৰৎকালত আমি যিটো দুৰ্গা পূজা পালন কৰোঁ সেই দুৰ্গা পূজাটো বহুতে জানে কাৰণ সেই দুৰ্গা পূজাটো খুব জাক জমকতাৰে কৰা হয় ডাঙৰকৈ কৰা হয় আৰু এই দুৰ্গা পূজাটো মানে সিমান জাক জমকতাৰে কৰা নহয় কাৰণে বহুতে নাজানেই আজি আমাৰ ইয়াতে দুখনকৈ মুকলি বিহু অনুষ্ঠিত হ'ব এটাটো আমিনগাঁৱত ইতিমধ্যে আৰম্ভ হ'বই আৰু এতিয়া উত্তৰ গুৱাহাটীত ছোৱালী হাইস্কুলৰ খেলপথাৰত ইয়াতে হ'ব আৰু ইয়াতে যদি চাই এতিয়া ইয়াতে সাজু হৈ আছে ৰেডি হৈ আছে আৰু আমিনগাঁৱত যিহেতু মানে দুখন ঠাইত একেদিনা এনেকুৱা অনুষ্ঠান থাকিলে কোনটো চাম কোনটো নাচাম তেনেকুৱা লাগে এনেকৈ চাৰিওফালে বিহুৰে আনন্দ চলি আছে মই এতিয়া মুকলি বিহুলৈ আহিলোঁ আৰু মুকলি বিহু এতিয়া ৰেডি হৈ আছে মানে ফিতা কাটিবলগীয়া আছে আৰু ফিতা কাটিলে তাৰপিছত অনুষ্ঠানবিলাক আৰম্ভ হৈ যাব আৰু আজি আমিনগাঁৱৰ এই মুকলি বিহুত বিহুৱা মানে হুঁচৰি দল এতিয়া আহিছে আজি তেওঁলোকৰ অনুষ্ঠান পৰিৱেশনৰ কাৰণে ক'ৰ পৰা আহিছে আপোনালোকে আমি আমিনগাঁৱৰে দল হয় কিন্তু মোৰ ঘৰ পচৰীয়া আৰু আটাইকে আমাৰ বিহুৰ শুভেচ্ছা থাকিল সকলোলৈ আপোনালৈও আৰু এফালে আছে পেপা লৈ দাদা আপোনাৰ নামটো মোৰ নাম বাবলি দাস আৰু বহাগ বিহুৰ শুভেচ্ছাৰে আপোনালৈ থাকিল শুভেচ্ছা আৰু পেপা বজাই দিম মই ল'ম ওকে খুবেই ধন্যবাদ জনালোঁ আৰু এওঁলোকে এতিয়া ৰেডি হৈ আছে অলপ পিছতে এওঁলোকৰ অনুষ্ঠান পৰিৱেশন বৃহত্তৰ আমিনগাঁও মুকলি বিহু সন্মিলনীৰ এই দান মুকলি অনুষ্ঠানত সদাশয় সকলোকে সহযোগ কৰাৰ বাবে মই অনুৰোধ জনাইছোঁ আৰু ইতিমধ্যে মুকলি বিহুৰ স্থান মুকলি কৰা হ'ল আৰু এতিয়া অনুষ্ঠানৰ কাৰণে সম্পূৰ্ণৰূপে সাজু হৈ গৈছে আৰু এতিয়া ইয়াতে পৰিৱেশন কৰা হ'ব বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানবিলাক আৰু এইফালে পৰম্পৰাগত বড়ো ট্ৰেডিশ্যনেল ড্ৰেছত মাইনাহঁতে আহিছে ক'ৰ পৰা আহিছে তোমালোকে
আৰু সকলোকে শুভেচ্ছা জনালোঁ আৰু তোমালোকৰ নৃত্য চাবৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ। বহাগ বিহুৰ শুভেচ্ছা জনালোঁ সকলোকে। আৰু এইফালে লাল পাৰি বগা শাৰী পিন্ধি ধুনীয়াকৈ সাজি কাচি আহিছে এওঁলোকে। পোনপ্ৰথমে সকলোকে আমাৰ বাপতি সাহোন ৰঙালী বিহুৰ বহুত বহুত আন্তৰিক শুভকামনা জনালোঁ দেই। আৰু ক'ৰ পৰা আহিছে আপোনালোকে? আৰু ঝুমুৰ নৃত্য পৰিৱেশন কৰিব ন? আৰু লগ পাই খুবেই ভাল লাগিল। আৰু এওঁলোকৰ নৃত্য এতিয়া চাম বলক। পৰম্পৰাগত বড়ো সাজ সজ্জাত মাইনাহঁতে ধুনীয়াকৈ সাজি কাচি আহিছে আৰু অধীৰ আগ্ৰহেৰে বাট চাই আছে কেতিয়া তেওঁলোকৰ সময় আহিব অনুষ্ঠান পৰিৱেশন কৰিব। আৰু সেইদৰে আমিও অধীৰ আগ্ৰহেৰে বাট চাই আছিলোঁ তেওঁলোকৰ অনুষ্ঠান চাবৰ কাৰণে। আৰু সকলোৱে গোল হৈ চাৰিওফালে বহি অনুষ্ঠান উপভোগ কৰি আছে। আৰু এইফালে বগা শাৰী লাল পাৰি পৰিধান কৰি মাদল বজাই ঝুমুৰ নৃত্য পৰিৱেশন কৰি আছে। খুবেই ভাল লাগিছে। আৰু এইফালে বিহু অনুষ্ঠানো চলি আছে আৰু এইফালে হুঁচৰি। মুঠতে এয়াই আমাৰ বাপতি সাহোন ৰঙালী বিহুৰ আমাৰ হেঁপাহৰ আমাৰ আদৰৰ অতিকৈ ৰঙালী বিহুটোৰ আনন্দ সকলোৱে উপভোগ কৰি আছে। আৰু এইফালে দৰঙৰ ছোৱালীসকলে অদ্ভুত ধৰণৰ আৰু শেষত এইফালে যদি চাই মাইহাং সাংস্কৃতিক গোষ্ঠীয়ে তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন কৰিলে। আৰু এয়া আছিল মুকলি বিহুৰ আনন্দ। আমাৰ বাপতি সাহোন আমাৰ হেঁপাহৰ আমাৰ ৰঙালী বিহুটো ইয়াতে খুবেই ধুনীয়াকৈ উদযাপন কৰিলোঁ। খুবেই ভাল লাগিল।